ট্ৰেণ্ডিবুলছন ডালাৰ ছেশ্যনত আপোনালোক সকলোকে স্বাগতম। যোৱাকালি আমি ৱৰ্কশ্বপ এটা শেষ কৰিলোঁ। 10 দিন আমি এই ৱৰ্কশ্বপটো কণ্ডাক্ট কৰিছিলোঁ। যোৱা 10 দিনত আমাৰো ভাল লাগিল আৰু হয়তো পাৰ্টিচিপেণ্টবিলাকো ভাল পাইছে, আমাক ফিডবেক দি জনাইছে। গতিকে এই ৱৰ্কশ্বপটো চলি থাকোঁতেই যোৱাকালি এজন পাৰ্টিচিপেণ্টে আমাক এটা কুৱেশ্যন সুধিলে যে উজ্জীৱন স্মল ফাইনেন্স কেনেকুৱা হ'ব লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে। আৰু তেতিয়া আমি এই কোম্পানীটো অকণমান ষ্টাডি কৰোঁতে কিছু কথা আমি গম পালোঁ। যদিও বহুদিন মই উজ্জীৱন স্মল ফাইনেন্স টাচত নাছিলোঁ, গতিকে অকণমান ষ্টাডি কৰিবলগীয়া হ'ল। আৰু ষ্টাডি কৰোঁতে গম পালোঁ যে ইয়াত যিটো প্ৰমোটাৰ আছিল, মাৰ্চ মাহলৈকে যি প্ৰমোটাৰ আছিল, ইয়াত 73.52% সেই প্ৰমোটাৰ এতিয়া কোম্পানীটোৰ পৰা পলাল। এতিয়া সঁচাকৈ এই কোম্পানীটোৰ পৰা প্ৰমোটাৰ পলাল নে কিবা বেলেগ এই কোম্পানীত হৈ আছে, যদি জানিব বিচাৰিছে এই ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে নিশ্চয় তাৰ উত্তৰ পাব আৰু কোম্পানীটো এতিয়া এট্ৰেক্টিভ ভেলুৱেশ্যনত আছে নে নাই ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে সেইখিনিও গম পাব। আপোনালোকে মোৰ স্ক্ৰীণত দেখিছে যে মাৰ্চ 24, গতিকে যোৱা কোৱাৰ্টাৰ, তেতিয়ালৈকে এই কোম্পানীটোৰ প্ৰমোটাৰ আছিল 73.52%, FI আছিল অনলি 3.49% আৰু ৰিটেইলাৰ আছিল 20.67% আৰু মিউচুৱেল ফাণ্ড আৰু আদাৰ ডমেষ্টিক ইনষ্টিটিউশ্যনত অকণমান তেখেতসকলেও ইনভেষ্টমেণ্ট কৰিছিল। কিন্তু আচৰিতভাৱে আমি যদি এইটো কোৱাৰ্টাৰ যদি চাওঁ, এইটো মে' মাহৰ আপডেট, আপোনালোকে দেখিব হায়েষ্ট ইনভেষ্টমেণ্ট ৰিটেইলাৰৰ হৈ গৈছে 65.26 আৰু FI 26.95, মিউচুৱেল ফাণ্ড অকণমান বাঢ়িছে আগতকৈ আৰু আদাৰ ডমেষ্টিক ইনষ্টিটিউশ্যনত অকণমান বাঢ়িছে। আল্টিমেটলি এইখিনি বাঢ়িছে আৰু লগতে ৰিটেইলাৰ বাঢ়িছে, কিন্তু প্ৰমোটাৰ এতিয়া জিৰ'। গতিকে প্ৰমোটাৰ যদি এটা কোম্পানীত একেবাৰে জিৰ' হৈ যায় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ ভয় হ'ব। ৰ'ব আপোনালোকে এতিয়াতে ওলাই নাযাব, ভিডিঅ'টো শেষলৈকে চাব। আমি আচলতে প্ৰমোটাৰ জিৰ' কিয় হৈছে সেই কথাটো এই ভিডিঅ'টোত ক'ম। যদিও উজ্জীৱন স্মল ফাইনেন্সত প্ৰমোটাৰ জিৰ', তথাপিতো মোৰ হিচাপত আপোনালোকে একো চিন্তা কৰিবলগীয়া কথা নাই। যদি আপোনালোকে ইনভেষ্টেড আছে আৰু যিসকলে চাই আছে এই কোম্পানীটো ইনভেষ্টমেণ্ট কৰিবলৈকে, তেতিয়াহ'লে মই ভাবিছোঁ এই কোম্পানীটো যদি আমি ফাণ্ডামেণ্টেল ষ্টাডি কৰোঁ তেতিয়াহ'লে দেখিছোঁ যে প্ৰত্যেকটা কোৱাৰ্টাৰতে ইয়াৰ প্ৰফিট বাঢ়ি গৈ আছিল। গতিকে ইনভেষ্টমেণ্টৰ কাৰণে ভাল কোম্পানী। বাট যিহেতু এতিয়া কোম্পানীটো কিছু মেনেজমেণ্ট আৰু অৰ্গেনাইজেশ্যনেল চেঞ্জ হৈছে, গতিকে আপোনালোকে ভালদৰে ষ্টাডি কৰিব লাগিব। গতিকে শেষলৈকে চাই থাকক। যদি আমি গ্ৰোথ চাবলৈ যাওঁ তেতিয়াহ'লে চেলছ গ্ৰোথ আৰু প্ৰফিট গ্ৰোথটো এই কোম্পানীটোৰ ভালেই আছিল। 3 ইয়াৰ্ছতো ভাল, 3 ইয়াৰ্ছতো বহুত বেছিয়ে ভাল দিছিলে, 4% আৰু CAGR যদি চাওঁ, আমি CAGR কিন্তু প্ৰফিট গ্ৰোথ হিচাপত আমি এতিয়ালৈকে পোৱা নাছিলোঁ, কিন্তু অহা দিনত হয়তো পাব পাৰোঁ। আৰু কেইদিনমান আগতে নিউজ এটা পাইছিলোঁ যে তেখেতসকলে যিটো গাইডেন্স এই কোৱাৰ্টাৰটোত অকণমান কমাইছে, 22ৰ পৰা 22 কৰিছে। গতিকে অকণমান টাইম লাগিব, যদিও ষ্টকটো এতিয়া কম প্ৰাইজত ট্ৰেড হৈ আছে, কিন্তু ষ্টকৰ প্ৰাইচ বাঢ়িবলৈকে অকণমান টাইম লাগিব। যদিও যদি আমি ভেলুৱেশ্যন চাব পাৰে অনলি 6.83 পিত এতিয়া ট্ৰেড হৈ আছে আৰু ইণ্ডাষ্ট্ৰি পি 15.77। গতিকে মাৰ্কেট কেপ যিটো কোম্পানী 8,000 crore আৰু পি ইমান, আৰু চাব আৰু বহুত ভাল এটা স্মল ফাইনেন্স বেংক হিচাপে, আৰু ডিভিডেণ্ডটো আছে অকণমান। গতিকে ফাইনেন্সিয়েলি ষ্ট্ৰং কোম্পানী বুলি আমি ক'ব পাৰোঁ। এতিয়া আচল কথাটো আহিছোঁ যে প্ৰমোটাৰে কিয় জিৰ' কৰিবলগীয়া হ'ল কোম্পানীটোত। আচলতে প্ৰমোটাৰ এই কোম্পানীটোত প্ৰথমতে যে কৈছিলোঁ পলাই যোৱা নাই। তেখেতসকলে একচুৱেলি RBIৰ কিছু গাইডলাইন মানিবলগীয়া হৈছে। গাইডলাইন মতে যেতিয়া এটা স্মল ফাইনেন্স কোম্পানী ইউনিভাৰ্চেল বেংক হ'বলৈ যায়, তেতিয়া তেখেতসকলে কিছু গাইডলাইন মানিব লাগে। আৰু গাইডলাইন মতে ইউনিভাৰ্চেল বেংকত কেতিয়াও আপোনালোকে দেখিব, যদি আপোনালোকে চাই HDFC বেংকেই হওক, ICICI বেংকেই হওক, এইবোৰতো কিন্তু প্ৰমোটাৰ নাই। এটা ইনষ্টিটিউশ্যনেল বায়াৰে এই কোম্পানীবোৰ চলায়। গতিকে প্ৰমোটাৰ নাথাকিলেও উজ্জীৱন স্মল ফাইনেন্সত আপোনালোকৰ কোনো টেনশ্যন নাই, কাৰণ এতিয়াৰ পৰা উজ্জীৱন স্মল ফাইনেন্স হ'বগৈ ৰিভাৰ্ছ মাৰ্জাৰ হৈ পেলাই। এতিয়া আগত আছিলে উজ্জীৱন স্মল ফাইনেন্স, আৰু উজ্জীৱন স্মল ফাইনেন্সৰ লগত আপোনালোকে
আৰু এটা কোম্পানী যিটো একচুৱেলি পেৰেণ্ট কোম্পানীটো আছিলে উজ্জীৱন ফাইনেন্সিয়েল ছাৰ্ভিচ লিমিটেড UFSL। গতিকে এতিয়া UFSL মাৰ্জ হৈ গৈ USBFৰ লগত একেটা এণ্টিটি হিচাপে কাম কৰিব। গতিকে এই গাইডলাইনটো ফুলফিল কৰিবৰ কাৰণে তেখেতসকলে আচলতে প্ৰমোটাৰ হোল্ডিং ৰিডিউচ কৰিব লগা হৈছিল, আৰু ৰিডিউচ কৰাৰ ফলত সেই প্ৰমোটাৰ হোল্ডিঙৰ ঠাইত এতিয়া কিন্তু কিছুমান ইনষ্টিটিউশ্যনে, আপোনালোকে দেখিছে প্ৰথমতে যে ইনষ্টিটিউশ্যনৰ ইনভেষ্টমেণ্ট বাঢ়ি গৈছে এতিয়া। চ' গতিকে ইনষ্টিটিউশ্যনে ল'ব লগা হৈছে, আপোনালোকে দেখিছে এইখিনি। গতিকে ইনষ্টিটিউশ্যনে এতিয়া প্ৰায় এই যিটো ইউনিভাৰ্চেল বেংক মাৰ্জাৰ হৈ যোৱাৰ পিছত, এইটো আচলতে ৰিভাৰ্ছ মাৰ্জাৰ বুলি কয়, কাৰণ পেৰেণ্টছৰ লগত এতিয়া কম্বাইন হৈ গৈছে এই কোম্পানীটো। গতিকে ৰিভাৰ্ছ মাৰ্জাৰ যদি আপোনালোকে নাজানে এইখিনি চাই ল'ব পজ কৰি ডিটেইলছ কি হয় ৰিভাৰ্ছ মাৰ্জাৰ। ৰিভাৰ্ছ মাৰ্জাৰ একচুৱেলি IPO লৈ অহাতকৈ নতুনকৈ তেখেতসকলে বাইপাছ কৰিব খোজে, কাৰণ IPO প্ৰচেছটো এটা লেন্থি প্ৰচেছ আৰু তাত টাইম কনজিউমিং হয়। গতিকে তেনেকুৱা নকৰি কোম্পানী এটাই ৰিভাৰ্ছ মাৰ্জাৰ কৰিব পাৰে। গতিকে এই কোম্পানীটোৱে ৰিভাৰ্ছ মাৰ্জাৰ কৰিছে, আৰু আপোনালোকে সেইকাৰণে প্ৰমোটাৰ হোল্ডিং কম দেখা পাইছে। গতিকে ইয়াৰ পৰা বেনিফিট কি আছে যে ৰেগুলেটৰী যিটো RBI এই বেংকবোৰ চাই তেখেতসকলৰ আণ্ডাৰত এতিয়া আহি গ'ল ফুল্লি। আৰু গতিকে শ্বেয়াৰ হোল্ডাৰ যিসকল আমাৰ নিচিনা ৰিটেইলাৰ আছে তেখেতসকলৰ কিছু ৰিস্ক কমি গ'ল, কাৰণ এতিয়া গাইডলাইন RBI যেতিয়া ফ'ল' কৰিব, RBI মনিটৰ কৰিব। গতিকে ফ্ৰড হোৱাৰ চান্স কম থাকে। যেনেকৈ ইয়েছ বেংকত আপোনালোকে দেখিছে তেখেতসকলে প্ৰমোটাৰে কিছু ঘাপলা কৰিছিল। গতিকে এনেকুৱা নহ'বৰ কাৰণে আজিকালি বেংকবোৰত এনেকুৱা চেঞ্জ কৰা হয়। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে গম পালে, আৰু ভেলুৱেশ্যন যদি চাই আপোনালোকে অলৰেডি দেখা পাইছে কম ভেলুৱেশ্যনত ট্ৰেড হৈ আছে, আৰু এতিয়া ছাপৰ্টত আছে। গতিকে লাহে লাহে যদি আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব খোজে উজ্জীৱন স্মল ফাইনেন্সত, মোৰ হিচাপত কৰিব পাৰে। কিন্তু ইয়াতে আমি ডিছক্লেমাৰ দিছোঁ, যিহেতু আমি কোনো সেবি এডভাইজাৰ নহয়। গতিকে আমাৰ কথা মতে আপোনালোকে কোম্পানী বাই চেল নকৰিব, নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব, আৰু লগতে নিজেও কিছু ষ্টাডি কৰি লওক। ধন্যবাদ।